ৰাজীৱ, তুমি ইয়ালৈ আহিলা যে কিবা কাম আছিলে নেকি? কাম মানে হেৰি মই ক্লিনিক যাব লৈছিলোঁ, তাকে ভাবিলোঁ ইয়াত সোমাই পিনে খাবৰ কাৰণে কিবা এটা লৈ যাওঁ। আজি মানে ঘৰত ব্ৰেকফাষ্ট কৰা নহ'ল, একদম খোকাখোনাকৈ ওলাই আহিলোঁ যে, সেইটো কাৰণে তোমাৰ ইয়াৰ পৰাই কিবা এটা লৈ যাওঁ বুলি সোমালোঁ আৰু। পিছে তুমি ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? আচ্ছা আচ্ছা, ঠিক আছে। কি লাগিব কোৱা, কি ল'বা? মই যাবলৈ মানে হেৰি পিহুৰ লগত আজি এফালে যাম বুলি ভাবিছোঁ। মানে বজাৰে কিবা অলপ কৰিব আছে, তাকে তাইক লগ ধৰিছোঁ। তাইও আজি বুটিকলৈ যোৱা নাই যে, সেইটো কাৰণে গৈ আহোঁ বোলো। আৰু ময়ো এতিয়া অকণমান এৰিব পৰা হৈছোঁ, কাৰণ ছোৱালী এজনী পালোঁ নহয়। তোমাক ক'ব পাহৰিছিলোঁৱে মই। সেইদিনা যে আমি এই জব হায়াৰিঙৰ পোষ্ট এখন লগাইছিলোঁ, সেইদিনাই মানে ছোৱালীজনী আহিছিলে মোৰ ওচৰলৈ। তাই এই ওচৰতে থাকে। তাকে ক'লে বোলে জবটো তাইক বহুত দৰকাৰ হৈছে। আৰু মই সুধিলোঁ কি পাৰিব নোৱাৰে। কামবোৰ বাৰু এতিয়া ঠিকেই পাইছোঁ মই, সেইটো কাৰণে ৰাখি ল'লোঁ আৰু ইমানকেই কোৱাৰ কাৰণে। আচ্ছা, ঠিকে কৰিলা। ময়ো তোমাক সুধিম বুলি ভাবি আছিলোঁ, কিন্তু ময়ো কামত ব্যস্ত আছিলোঁ যে, সেইটো কাৰণে তোমাক ফোন কৰিবলৈ মানে থাকিয়ে গৈছিলে আৰু। ভালেই হ'ল দিয়া, মই কোৱা নাছিলোঁ জানো সেইখন লগালে মানে তুমি একদম মানে টেনশ্যনে নল'বা, কোনোবা না কোনোবা পাই যাবা বুলি। আৰু পাই গ'লা নহয়, এতিয়া সেইটো কাৰণে তুমিও অকণমান ফ্ৰী টাইম পাবা, গতিকে ভালেই আছে দিয়া। বাৰু তোমাৰ ওচৰত ব্ৰেড আছে যদি মোক ব্ৰেডকে পেক কৰি দিয়াচোন। আৰু মোৰ লগতে যাব পাৰিবা। মই ক্লিনিক গুচি যাম আৰু সেইখিনিতে তোমাক নমাই দিম, তুমি তাৰ পৰাই পিহু ওচৰলৈ গুচি যাব পাৰিবা। আচ্ছা পম্পী, হেৰি মই অলপ টাইমৰ কাৰণে বেকাৰী নাথাকিম দেই। গতিকে এতিয়া গোটেইবোৰ মই তোমাৰ ওপৰতে এৰি থৈ যাম, কিন্তু মোৰ একচুৱেলি ইম্পৰ্টেণ্ট কাম আছে। ফ্ৰেণ্ড এজনীৰ লগত অকণমান ওলাই যাম। কিমান দেৰি হয় ক'ব নোৱাৰোঁ, কিন্তু এঘণ্টামানত ঘূৰি আহিম বাৰু। অ'কে, তো তুমি বেকাৰীখন চাবা ভালকৈ, আৰু কাষ্টমাৰ আহিলে বস্তু ভালকৈ দিবা। কিবা যদি অৰ্ডাৰ থাকে নোট কৰি থৈ দিবা। ঠিক আছে হ'ব বাইদেউ, মই পাৰিম বাৰু। দি দিলে হৈ যাব। কিবা যদি কোনোবাই অৰ্ডাৰ দিয়ে মই হেৰি ডায়েৰীত লিখি থৈ দিম, আপুনি চিন্তা নকৰিব। আপুনি যাওক বাৰু, ঠিক আছে। আৰু এমাৰ্জেঞ্চি যদি কিবা অৰ্ডাৰ থাকে, মানে আজিৰ ভিতৰতে লাগে বুলি কয়, তেতিয়া তুমি এটা কাম কৰিবা, মোক কল কৰি দিবা। আৰু যিকেইটা অৰ্ডাৰ আহিব সেইকেইটা গোটেই বস্তুবোৰ ইয়াত আছেনে তুমি এবাৰ চেক কৰি ল'বা। মইতো তোমাক দেখুৱাই দিছিলোঁৱেই যে কোনটো বস্তুৰ কাৰণে কি কি দৰকাৰ হয়, গতিকে তুমি এবাৰ চেক কৰি ল'বা দেই। আৰু এটা কাম কৰিবাচোন পম্পী, ষ্টকত এতিয়া কি বস্তু কম হৈ আছে মই আনিব লাগিব, সেইখিনি এবাৰ চেক কৰি পিনে মোক হেৰি মেছেজ কৰি দিবা, নহ'লে কল কৰি দিবাচোন। মই বজাৰৰ ফালে যাম তেতিয়া একেবাৰে মই সেই বস্তুখিনি লৈ আহিম, মানে নহ'লে পিছত পাহৰি থকা হৈ যায়। তুমি চাই আপোনাক কৈ দিম বাৰু। মই আপোনাক ফোন কৰিয়ে কৈ দিম, নামবোৰ পঢ়ি যাম। কাৰণ ষ্টকৰ বস্তুবোৰ মানে এতিয়াও ভালকৈ মই কিছুমান বস্তু নাজানোৱে যে, সেইটো কাৰণে যিকেইটা জানো মই আপোনাক কৈ দিম বাৰু চাই পিনে। এতিয়া যোৱাৰ পিছতে মই এবাৰ চেক কৰি ল'ম দেই বাইদেউ। ঠিক আছে হ'ব, যিকেইটা তুমি জানা সেইকেইটা মোক কৈ দিলে হৈ যাব। বাকী যিখিনি আছে সেইখিনি বাৰু এবাৰ মোক কৈ দিবা, নামটো কৈ দিলে মই গম পাই যাম। ঠিক আছে হ'ব, মই এতিয়া ওলাই যাওঁ দেই। বাকী চাবা আৰু তুমি। হ'ব বাইদেউ, গৈ থাকক। ৱাও, ঐ জুলি, ইয়াৰ যে গোটেইকেইটা ছেট মোৰ ইমান বেছি ভাল লাগিছে। ইমান মানে ইউনিক আৰু ধুনীয়া ডিজাইনবোৰ দেখিবলৈ ন, বহুত বেছি ভাল লাগিছে দেই। কিন্তু ইয়াৰ প্ৰাইচ কিমান হ'ব সেইটোতো ভালকৈ নাজানো নহয়। বহুত বেছি হ'ব লাগিব, কাৰণ ডিজাইনকেইটা ইমান ধুনীয়া আৰু ইমান হেভি হয় ন। তোৰ পচন্দ হৈছে নাই বাৰু? পিহু, ডিজাইনবোৰ যে মোৰ বহুত বেছি ভাল লাগিছে। গোটেইকেইটা ছেটেই ভাল লাগিছে। আৰু এই ছেটকেইটা মানে একদম ইউনিক ডিজাইনৰ। হেভি ছেট হয় যদিও দেখিবলৈও ধুনীয়া নহয়। কিছুমান আকৌ হেভি ছেটবোৰ একদম দেখাতহে হেভি, দেখিবলৈ কিন্তু ডিজাইনবোৰ মানে ইমান একো ভাল নালাগে। এইকেইটা মোৰ বহুত বেছি ভাল লাগিছে। আৰু ইয়াৰ প্ৰাইচটোতো বেছিয়ে হ'ব লাগিব, ইমান কমনো ক'ত হ'ব, কাৰণ ডিজাইনকেইটাও ইউনিক নহয়, সেইটো কাৰণে ভাল লাগিছে। ল'ব পৰা হ'লে ভাল আছিলে পাই। এইবোৰ আমাৰ শ্ব'ৰুমৰ একদম লেটেষ্ট ডিজাইন হয়, আৰু ইয়াৰ প্ৰাইচটো 1 লাখৰ পৰাই ষ্টাৰ্টিং। গতিকে এইবোৰ মানে বেলেগত নাপাব আৰু বহুত ধুনীয়া ইউনিক ডিজাইনৰ হয়, একদম লেটেষ্ট মানে। আৰু আপোনালোকৰ যদি পচন্দ হৈছে তেতিয়াহ'লে ল'ব পাৰে। আমি অলপমান ডিছকাউণ্ট দিম বাৰু, নিদিয়া নহয়। ঠিক আছে বাৰু, আমি চাই লওঁ। হেৰি আৰু বেলেগ কিবা ডিজাইনৰ আছে নেকি, অকণমান চিম্পলত আৰু ধুনীয়া ডিজাইনৰ কিবা তেনেকুৱা আছে যদি তেনেকুৱা আমি চাই লওঁ। তাৰপিছত ডিচাইড কৰিম আৰু কি লওঁ। ফাৰ্ষ্টে গোটেইবোৰ চাই লওঁ বুলি ভাবিছোঁ। ঐ পিহু, এই ছেটটো কিবা এটা ভাল লাগিছে ন, চিম্পলত কিন্তু বহুত ধুনীয়া। মানে আজিকালি এনেকুৱাবোৰ বহুত চলিছে, ইমান বেছি ভাল লাগিছে। মই ল'লে মানে এনেকুৱাই কিবা এটা ল'ম নেকি, চিম্পলত মানে বেছি হেভিবোৰো ভাল নালাগিব, গতিকে এনেকুৱাই কিবা এটা ল'ব লাগিব। জুলি, তই ঠিকেই কৈছ। কেনেকুৱা লাগিছে? মই আজিকালি এনেকুৱাবোৰেই বেছিকৈ দেখিছোঁ, আৰু ভালো লাগে নহয়। মানে যেনেকুৱা কাপোৰৰ লগত হ'লেও ধুনীয়াকৈ একদম মিলি যায়। আৰু ময়ো ল'লে মানে এনেকুৱাই ল'ম নেকি। এইযোৰ হ'লেও মোৰ কাৰণে অকণমান হেভিয়ে লাগিছে। এনেই মানে ভাল লাগিছে, মাহঁতৰ কাৰণে ভাল হ'ব, কিন্তু মই নিজৰ কাৰণে ল'লে মানে ইয়াতকৈ অলপ চিম্পল আৰু পাতল অলপ ল'ম।
তেতিয়া ভাল লাগে আৰু নহ'লে বেছি ডাঙৰ মানে হেভিবোৰ ল'লে একদম ডিঙিটো দেখাত একদম কিবা লাগে নহয় সেইটো কাৰণে মই আৰু বেছি চিম্পলহে চাব লাগিব এইটো চেটটো আমাৰ লেটেষ্ট ডিজাইনৰে হয় বহুত ধুনীয়া এনেকুৱা আৰু আমাৰ ওচৰত আছিলে কেইবাটাও চেট গোটেইকেইটা চেল হৈ গৈছে অলৰেডি এতিয়া এইটো লাষ্ট বাচিছে সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ আৰু যদি নহয় ইয়াত মানে 30% ডিছকাউণ্ট লাগি আছে গতিকে আপোনালোকে ল'লে মানে অলমষ্ট 85 to 90,000 পৰি যাব গতিকে ল'ব পাৰে ধুনীয়া চেট হয় এইটো অঁ হয় নেকি 30% ডিছকাউণ্ট লাগি আছে ন চেটটো ভালেই লাগিছে বাৰু ঠিক আছে চাই লওঁ তাৰপিছত কৈ আছোঁ বাৰু আৰু মোৰ এই চেটটো বাৰু ভাল লাগিছে কিন্তু এতিয়া মই পে'মেণ্ট কৰিবলৈ মানে নহ'ব গতিকে আজি মই নলওঁ দুদিনমানৰ পাছত আহিলে মানে এই চেটটো পামনে তো নাপালেও কোনো আপত্তি নাই মই বেলেগ লৈ ল'ম কিন্তু এইটো ভাল লাগিছে যদি আপোনালোকে থৈ দিব পাৰে এই চেটটো মোৰ কাৰণে থৈ দিবচোন মই দুদিনৰ পিছত আহি পিনে এইটো লৈ যাম তেনেকৈ পাৰি বাৰু বাইদেউ কিন্তু আপুনি সেইটো কাৰণে কিবা এটা পে'মেণ্ট কৰি থৈ যাব লাগিব নহ'লে আমি আপোনাৰ কাৰণে বুলি মানে থৈ দিব নোৱাৰিম তেনেকৈ যদি আপুনি হাফ পে'মেণ্ট বা কিবা এটা 10% বা 20% এটা পে'মেণ্ট কৰি থৈ যায় তেতিয়া আমি এইটো চেট আপোনাৰ কাৰণে ৰাখি থৈ দিব পাৰোঁ আচ্ছা ঠিক আছে বাৰু হ'ব দিয়ক মোৰ যে গোটেইকেইটা জুৱেলাৰী চেটেই ভাল লাগিছিলে জানো এটামান ল'বলৈ মন আছিলে কিন্তু সেইখিনি যে আমি ফাৰ্ষ্টে চাইছিলোঁ হেভি ডিজাইনৰ কিন্তু ডিজাইনবোৰ ধুনীয়া সেইখিনি ৱাল লেকৰ ওপৰত বুলি কৈ দিলে নহয় মোৰতো হাত ভৰি পেটতে লুকালে আৰু মানে এনেইতো মই মাক যদি কওঁ মাৰ পৰা মই পইচা পাই যাম কিন্তু মোৰ নিজৰ আকৌ ইমানখিনি এই নেকলেছডালতে সোমাবলৈ যে একদম মন নগ'ল সেইকাৰণে শুনাৰ লগে লগে আৰু মনে মনে থকাই ভাল বুলি ভাবিলোঁ আৰু এনেও মোৰ যে চিম্পল ডিজাইনৰ বেছি ভাল লাগে মানে একদম ডিঙি ধুনীয়াকৈ চিম্পলত আৰু পাতল মাতল তেনেকুৱাহে ভাল লাগে ইমান হেভিবোৰ ভাল নালাগে ন অঁ বিহু মোৰো বহুত ভাল লাগিছিলে চেটবোৰ আৰু আজি ল'ম বুলিতো ভাবিছিলোঁ কিন্তু ইমান বেছি কৈ দিলে ন ময়ো ভাবিব লগা হৈ গ'ল কাৰণ বেকেৰীখন খোলোতেই মোৰ যিমান যি ছেভিংছ আছিলে গোটেইবোৰ তাতে লগাই দিলোঁ নহয় এতিয়াতো মই গোটাব পৰাই নাই এবছৰমানৰ পিছতহে যদি অলপমান কিবা এটা হয় আৰু নহ'লে আৰু ক'ত হ'ব সেইটো কাৰণে মই ভাবিব লগা হ'ল কিন্তু তথাপি লোৱাটোতো ল'মেই আৰু মই কাৰোবাক গিফ্টটো কৰিবলৈ আছে গতিকে ল'ব লাগিব এতিয়া সেই চেটটো কিন্তু ভাল লাগিছিলে তথাপিও একো নাই আকৌ নতুন নতুন ডিজাইনৰ আহি থাকিব নহয় সদায় নতুন ডিজাইন ওলাই থাকে গতিকে টেনশ্যন ল'বলৈ নাই আজি নোৱাৰিলেও বেলেগ এদিনা লৈ ল'ম অঁ জুলি তই ঠিকেই কৈছ একচুৱেলি নতুন নতুন ডিজাইনৰতো আহি থাকে গৈ থাকে গতিকে ল'ব নোৱাৰিলোঁ বুলিও মন বেয়া কৰি একো লাভ নাই কাৰণ এইখিনি ডিজাইন ল'ব নোৱাৰিলোঁ আকৌ নতুন ডিজাইনৰ ওলাব তেতিয়া লৈ ল'ম লাগিলে হয়তো তেতিয়া আৰু বেছি ভাল ডিজাইনৰ আমি নেকলেছ ছেট পাই যাব পাৰোঁ কিন্তু আমি দুইজনীয়ে যে একেলগে চিম্পল ডিজাইনৰ চেইন টাইপৰ থাকে যে তেনেকুৱা এটা ল'ব লাগিব দুইজনী ল'ম হা তই যেতিয়া পাৰিবি মানে কবি ময়ো অলপ গোটাই ল'ম তাৰপিছত এদিনকৈ যাব লাগিব এইটো শ্ব'ৰুমৰ পৰাই ল'ম কিন্তু দেই ইয়াত ডিজাইনবোৰ মানে বহুত ভাল ভাল দেখিলোঁ গতিকে ইয়াৰ পৰাই ল'ব লাগিব চিম্পল চেইন টাইপৰ ডিজাইনৰ অঁ ঠিক আছে ময়ো ইয়াৰ পৰাই ল'ম ইয়াত মোৰ ভাল লাগিলে মানে আৰু ষ্টাফবোৰো ইমান ধুনীয়াকৈ কথাবোৰ কৈছে ডিজাইনবোৰো ধুনীয়া আছে প্ৰাইচটো ঠিকেই আৰু বেলেগততো ইয়াতকৈ বেছি হেভি প্ৰাইচ কৰি দিয়ে গতিকে ইয়াৰ পৰাই ল'ব লাগিব বাৰু এতিয়া গৈ থাকোঁ ব'ল ময়ো বেকেৰীত তাইক অকলে এৰি থৈ আহিছোঁ নহয় কি কৰিছে ঠিক নাই আৰু যাওঁ ব'ল